2:35 হৈছে আমাৰ এই দফাটোত আছে এই মুহূৰ্তটোৰ পৰা আজিৰে পৰা আনুষ্ঠানিকভাৱে ভংগ কৰা হ'ল সংযুক্ত মুক্ত বাহিনী দৰঙৰ চমুৱাপাৰত অনুষ্ঠিত বিশেষ সাধাৰণ সভাত ঘোষণা কৰিলে সভাপতি অৰবিন্দ ৰাজখোৱাই লগে লগে আজিৰে পৰা সংগঠনৰ সকলোকে একেলগ কৰি ৰখাৰ স্বাৰ্থত আজিৰে পৰা জাতীয় বিকাশ পৰিষদ নামেৰে আন এটা অৰাজনৈতিক সংগঠনৰ জন্মৰ কথা ঘোষণা কৰে অনুপ চেতিয়াক মুখ্য আহ্বায়ক হিচাপে লৈ এইটো নতুন সংগঠন আগবাঢ়ি যাব বুলি কয় মংগলীৰ পৰা লোকেশ্বৰ বৰুৱাৰ ৰিপৰ্ট ইছা 24x7 আমাৰ এই দফাটোত আছে এই মুহূৰ্তটোৰ পৰা সংযুক্ত মুক্তি বাহিনী অসম ইংৰাজীত ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম আলফা এই মানে আলফা আৰু ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত যি চুক্তি অনুষ্ঠিত হৈছিল 9 নং দফাৰ 1 নং অনুচ্ছেদ অনুযায়ী আমি আজি আনুষ্ঠানিকভাৱে সংযুক্ত মুক্তি বাহিনী অসমক ভংগ ঘোষণা কৰিছোঁ আৰু চুক্তিৰ দফাবিলাক বিশেষকৈ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তাক পৰ্যালোচনা কৰাৰ বাবে এখন তদাৰকী সমিতি গঠন কৰা হৈছে সেই তদাৰকী সমিতি 7জনীয়া তদাৰকী সমিতিত মই গোলাপ বৰুৱা তাত আহ্বায়ক হিচাপে আছোঁ আৰু বাকী 6জন সদস্য চিত্ৰ হাজৰিকা প্লাৱন ফুকন ৰঞ্জু চহৰীয়া আনন্দ দাস বিপুল দাস আৰু অন্তু চাওদাং ওৰফে উপেন বুঢ়াগোহাঁই এই 7জন আছোঁ ইয়াৰ উপৰি আমি কেন্দ্ৰীয় চৰকাৰৰ লগত যেহেতু চুক্তিৰ পৰ্যালোচনাৰ ক্ষেত্ৰত বিভিন্ন সময়ত আলোচনা কৰিবৰ কাৰণে শশধৰ চৌধুৰী আৰু মই গোলাপ বৰুৱা আমি দুজনে থাকিম এইখিনি আজি সিদ্ধান্ত হৈছে ইয়াৰ উপৰিও আমি যেহেতু আজি আমাৰ সতীৰ্থসকলে বিভিন্ন সময়ত বা শহীদ পৰিয়ালসকলৰ তৰফৰ পৰা শুভাকাংক্ষীসকলৰ পৰা মানে আজি ভংগ কৰাৰ যি মনোবেদনা তাৰ তেওঁলোকে মানে অনেক কষ্ট পাইছে কষ্ট পোৱাৰ পিছত গোটেই মানুহখিনি এক হৈ থকাৰ কাৰণে তেওঁলোকৰ পৰা বিভিন্ন সময়ত দাবী দাবা আহি আছে গতিকে এই ক্ষেত্ৰত আজি আমি ঘোষণা কৰিছোঁ যে জাতীয় বিকাশ মঞ্চ মানে অসমক অৰ্থনৈতিক দিশত আগুৱাই নিয়াৰ কাৰণে বিশেষকৈ এই সংগঠনটো অৰাজনৈতিক হ'ব কোনো ৰাজনৈতিক লগত সম্পৰ্ক নাথাকিব অৰ্থনৈতিক বিকাশৰ কাৰণেই এই সংগঠন এটা গঢ়ি তোলাৰ আমি মানে আজি ঘোষণা কৰিছোঁ যে জাতীয় বিকাশ মঞ্চ নামৰ এটি সংগঠন আমি গঢ়ি তুলিম আৰু ইয়াৰ দ্বাৰাই আমি মানে অসমক অৰ্থনৈতিকভাৱে কেনেকৈ আগুৱাই নিব পাৰোঁ আমাক স্বাৱলম্বিতা কৰিব পাৰোঁ আমি আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ এই ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব এটা অৰাজনৈতিক সংগঠন তাৰে সভাই আজি মুখ্য সম্পাদক মুখ্য আহ্বায়ক হিচাপে দায়িত্ব দিছে আৰু পৰৱৰ্তীত আমি এখন সভা আয়োজন কৰি তাৰ পূৰ্ণাংগ ৰূপ দিম